আমি ডেইলি একাউণ্টত পইচা থৈছিলোঁ। দিনে মানে 50 টকাকৈ থৈছিলোঁ। এতিয়া জানুৱাৰী 5 তাৰিখে দি মানে শেষ হ'ল আৰু আকৌ ছেভিং একাউণ্ট খুলিব লাগে বুলি ক'লে তাত দিলোঁ আমি 200 টকা। তাৰপিছত এতিয়া ফেব্ৰুৱাৰী 5 তাৰিখে মিচিউৰিটি হ'ব লাগে, এতিয়া পইচা নাই পোৱা। অহা যোৱা মানে মই আহিবলৈ বিচাৰোঁ, সিহঁতি নালাগে বুলি কয়। আহিছোঁ আৰু এতিয়া বেংক তলা কৰিলে, তলা দি দিলে। মালিকনী মানে হেৰি চিম্পী মাউত আৰু এয়া ফুকন নগৰ এজেণ্ট হয়, চিম্পী মাউত এজেণ্ট। তাৰপিছত এতিয়া আমি ফুকন নগৰ আহিছোঁ। পলাইলে, এতিয়া পোৱা নাই। ইয়াত মোৰ এই আমলাপট্টিত এটা বেংক প্ৰতিষ্ঠান আছিলে, তাত মানে কি আপোনাৰ জিতা গগৈ আৰু অভিজিত গগৈ বুলি দুজন গৈ পেলাই তাত এটা প্ৰতিষ্ঠান আছে আমাৰ বেংক হয় বুলি কৈছিলে। বেংকৰ লগত ট্ৰাইপ আছে। আমি লখিমী গাঁৱলীয়া বেংক বুলি কৈছিলে প্ৰথমে, তাৰপৰা পিছত গম পাইছোঁ এইটো ছ'চাইটিৰ আণ্ডাৰতহে কিবা আছিলে। তাৰপিছতে মোৰ তাত এটা একাউণ্ট খুলিছিলোঁ, ডেইলি একাউণ্ট 1000 টকাকৈ দিছিলোঁ। 1000 টকাকৈ দিছিলোঁ, কিন্তু এতিয়া মানে তেওঁলোকে মোৰ পইচা প্ৰায় তাত ছেভিং একাউণ্ট ছেভিং 16,000 ধৰি মোৰ 2,02,000 টকা আছিল, কিন্তু তেওঁলোকে এতিয়া পইচাটো দিব বিচৰা নাই আৰু তেওঁলোকে এতিয়া বৰ্তমান চুইচ অফ কৰি পলাতক অৱস্থাত আছে। কি সূত্ৰে দিছিলে আপোনালোকক? আমাক ডেইলি একাউণ্ট খুলিছিলোঁ তাত, আৰু তাৰপিছতে তেওঁলোকৰ ওচৰত মই এটা লোন ল'ম বুলিও মানে হেৰি দিছিলোঁ, এই এপ্লিকেশ্যন কৰিছিলোঁ। তেতিয়া তেওঁলোকে ক'লে লোন ল'ব পাৰিব বুলি। তেতিয়া মই 3 লাখ টকা লোন ল'ব বিচাৰিছিলোঁ মোৰ ব্যৱসায় ভিত্তিত। তাৰপৰা লোন দিম বুলি তেওঁলোকে মোৰ পৰা ইনকম টেক্সৰ ফাইলৰ কপি ল'লে, ইনকম টেক্স ৰিটাৰ্ণ, GST, ট্ৰেড লাইচেঞ্চ এনেকৈ কৰি মই সম্পূৰ্ণ চেকলৈকে মই জমা দিছিলোঁ। দিয়াৰ পিছত তেওঁলোকে লোনটো দিম কৰি পেলাই দিব পৰা নাই। তেতিয়া মই ক'লোঁ যে আপোনালোকে এনেকৈ যে এটা লোন দিব সময়ত ইমান দৌৰাই থাকে, তো আমাৰতো অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি ব্যৱসায় কৰা মানুহ, ইমান সময় দি থাকিব নোৱাৰোঁ, আপুনি আমাক সোনকালে কৰি দিয়ক। তেতিয়া তেওঁ বহুত জোৰ দিয়া দেখি এবাৰ 25,000 আকৌ গৈ পেলাই এবাৰ 25,000কৈ মোক দিলে। তাৰপিছত তেওঁলোকে পইচাটো ক'লে যে নহয়, আমাৰ এতিয়া লোন দিব পৰা অৱস্থাতেই নাই, আমাৰ অলপ মানে ফাইনেন্সিয়েলি প্ৰব্লেম হৈছে। তেতিয়া ক'লে যে ঠিক আছে, তেতিয়াহ'লে মোক প্ৰিমিচিউৰিটি কৰি মোৰ যিটো প্ৰাপ্য ধন মোক সেইটো দি দিয়ক। তেতিয়া ক'লে এপ্লিকেশ্যন এখন দি দিয়ক। যোৱা 12 তাৰিখে এপ্লিকেশ্যন দিলোঁ। 13-14 মানলৈকে তেওঁলোকে মানে ধৰক মোবাইলটো অন ৰাখিছিল। তাৰপিছতে তেওঁলোকে মোবাইলটো এতিয়া চুইচ অফ কৰি পলাতক অৱস্থাত আছে। নাম কি? বাইদেউগৰাকীৰ নাম জিতা গগৈ আৰু তেওঁৰ হাজবেণ্ডৰ নাম হৈ গ'ল আপোনাৰ অভিজিত গগৈ। তাৰপিছত আজি আমি তেওঁলোকক বিচাৰি তেওঁলোকে কৰিছিলে মুখ্য কাম। তেওঁলোকৰ ঘৰ হৈছে আপোনাৰ ফুকন নগৰ প্ৰফুল্ল কোঁৱৰ পথ। আজি তেওঁলোকৰ ঘৰলৈ অহা হৈছিলে, তেওঁলোকক আহি বিচৰা হৈছিলে যে কথাটো কেনেকৈ কি সমাধান পাম। তেতিয়া তেওঁলোক ইয়াত দেখিছোঁ পলাতক অৱস্থাত আছে, চুইচ অফ কৰি থৈছে আৰু ঘৰত নাই তেখেত। তাৰ কাৰণে আমি এতিয়া আমি ডেইলি একাউণ্টত পইচা থৈছিলোঁ। দিনে মানে 50 টকাকৈ থৈছিলোঁ। এতিয়া জানুৱাৰী 5 তাৰিখে দি মানে শেষ হ'ল আৰু আকৌ ছেভিং একাউণ্ট খুলিব লাগে বুলি ক'লে তাত দিলোঁ আমি 200 টকা। তাৰপিছত এতিয়া ফেব্ৰুৱাৰী 5 তাৰিখে মিচিউৰিটি হ'ব লাগে, এতিয়া পইচা নাই পোৱা। অহা যোৱা মানে মই আহিবলৈ বিচাৰোঁ, সিহঁতি নালাগে বুলি কয়। আহিছোঁ আৰু এতিয়া বেংক তলা কৰিলে, তলা দি দিলে। মালিকনী মানে হেৰি চিম্পী মাউত আৰু এয়া ফুকন নগৰ এজেণ্ট হয়, চিম্পী মাউত এজেণ্ট। তাৰপিছত এতিয়া আমি ফুকন নগৰ আহিছোঁ। পলাইলে, এতিয়া পোৱা নাই।